নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছো বাইহাটা চাৰিআলি আগদলা চাৰিআলি হাইস্কুলৰ মানে এখন কাজিয়া মানে বহুত খাতাৰনাক কাজিয়া হৈছে। কেছ দেৱা দেৰি হৈ গৈছে। মানে মই গৈছিলো, মানে সেইখন কাজিয়া লাগিছিল 13 মে 2025 আৰু মই বাইহাটা চাৰিআলিত গৈছিলো 14 মে 2025। মানে মই আগদলা স্কুলৰ সেইখিনিত জেগা পাইছো খোজকাঢ়ি কাঢ়ি। আগদলা স্কুলৰ গেটৰ সন্মুখত মানে দেখা পালো বহুত মানে মানুহ ৰখি আছে, মানে নিউজ লাইভো আছে। ময়ো মানে আগবাঢ়ি গেলো। আগবাঢ়ি যাওয়ার পিছত মানে আশিক ইকবাল হুসেন বরার মাক চীনা বরা, মানে মই আগৰ পৰা চিনি নাপাওঁ। চীনা বৰাই লগ কৰি ফেলে মোক কৈছে, দাদা এনেকুৱা তেনেকুৱা কথা, যোৱাকালি মানে 13 মেত মোৰ ল'ৰাটোক মানে 10-15 জন মান ল'ৰাই মানে মাৰিছে, মাৰি নাকেৰে তেজ ওলাই আছে। মোক তেনেকে ক'লা। কোৱাৰ পিছত স্কুলৰ পৰা মোক ফোন কৰিছে 12টা 20ত। 12টা 20ত ফোন কৰাৰ পিছত মই আহিলো। আহি মই দেখা পালো ল'ৰাটোৰ মানে নাকেৰে তেজ ওলাই আছে, একো ট্ৰিটমেণ্ট কৰা নাই, ৰখাহে থৈ দিছে, তেনেকে থিয় হৈ আছে, তেনেকে বহিবও দিয়া নাই। বাইদেউক মানে ওলাই যাবলৈ দিছে, বাইদেউক ওলাই যাবলৈ দিছে আৰু পইচা দিব খুজিছে, আপোনালোকে তাৰমানে বাহিৰত নিউজ নকৰিব। এই কথাটো কোনে কৈছে? মানে বিনা বাইদেউ কোৱা বুলি কৈছে। সম্পূৰ্ণ মিছা কথা, বিনা বাইদেউ এই কথাটো কোৱাই নাই। বাইদেউ তাৰমানে কি কাৰণত এনেকে কৰি আছে আমি বুজিব পাৰা। লগতে কৈ আছো আপোনালোকে ভালদৰে শুনিব, ভিডিঅ'টো চাই ভালো লাগব, দুখো লাগব। বাইদেউ কি কৈছে, মানে 10-15 জন ল'ৰাই মাৰি ৰুমৰ ভিতৰত মানে দরজা বন্ধ করে মারিছিল আসিফ ইকবাল বরাক। তাৰ পিছত কি কৈছে, প্ৰধান শিক্ষকে কৈছে মই যাব নোৱাৰো, এজন বেলেগ ছাৰক লৈ যোৱা। চাক, বাইদেউ ইমান মিছা কথা কয়। বাইদেউহঁতে ইমান ধুনীয়া কৰি ল'ৰা ছোৱালীক পঢ়ুৱায় আৰু সেইখন স্কুলৰ আগদলা চাৰিআলি হাইস্কুলৰ নাম আছে। এনেকে চীনা বাইদেউ ছাৰ হাতৰ এনেকে বদনাম কৰিছে নিউজৰ আগত, মই ভাবিবই নোৱাৰিলো। আৰু ভিডিঅ'টো ময়ো কৰিব নালাগিছিল, মানে ভিডিঅ'টো কৰাৰ কাৰণে মোৰ বহুতখিনি ভুল হৈ গ'ল। আপোনালোকক মই কৈ আছো, ভালদৰে কৈ আছো, আৰু কাহিনী আছে, আপোনালোকে শুনি লওক। বিনা পানী বাইদেউ কৈছে অফিসত বহাৰ এলাও নাই, এষাৰ কথা কওঁ বুলিও কৈছে বাইদেউ। যিটো ল'ৰাৰ মানে নাকেৰে তেজ ওলাই আছে তাক বহিব নিদিব নেকি? বহিব দিব? এইটো বাইদেউ সম্পূৰ্ণ মিছা কথা কৈছে। আৰু অলপ টাইম থাকিলে আসিফ ইকবালক মানে মাৰাৰ প্লেন কৰিছিল বুলি বাইদেউ কৈছে। মানে কোনোবাই আসিফ ইকবালক মাৰিব নেকি? মানে শেষ কৰাৰ মানে ভাবুকি দিব নেকি? বাইদেউ যিটো কথা কৈছে মানে বহুত মানে বেয়া কথা কৈছে। 15 জন ল'ৰাক 3 জনক ৰাখি বাকী কেইজনমানক বিনা পানী বাইদেউ মানে পলুৱাই পঠাইছে বুলি কৈছে। বাইদেউ কে পলুৱাই পঠাব? স্কুলৰ ছাত্ৰ হয়, বাইদেউ সিহঁতক সোধপোছ কৰিব কিয় কাজিয়া লাগিছে, সেইবুলি বাইদেউ মানে পলাই পঠিয়াব নেকি? বাইদেউ পলাই কোনো পধ্যে বাইদেউ পলাই নপঠিয়াই। এইটো বহুত মিছা কথা কৈছে। কিয় পলাই পঠাব? পঠাব লগাৰ কোনো কথাই নাই। কোনোবাই ভুল কৰিছে, বাইদেউ শাস্তি দিব, পানিছমেণ্ট দিব। আমি সেইখন স্কুলৰ কথা আমি ভালদৰে জানো। এইটো চাক কিমান ডাঙৰ মিছা কথা কৈছে। মেইন কথাটো একো ওলাই নপৰিল। ভিডিঅ'টো দুই পক্ষৰ নহ'ল, এক পক্ষৰ হ'ল, চীনা বৰাৰহে হ'ল। কিন্তু মুজাহিদুৰ নহ'লে ভিডিঅ'টো। মুজাহিদুৰ কথা তাতে নামেই নোলাল। মানে মুজাহিদাতে মাৰা বুলিহে ক'লে, কিন্তু মুজাহিদুক যি মাৰিছে সেই কথাটো কোৱা নাই। মুজাহিদুৰ নাকেৰে তেজ ওলাই গৈছে, মানে চলা তেজেদি ভিজি গৈছে। চীনা বৰাই সেইটো কথা কোৱা নাই। নকৈ ছাৰ বাইদেউহঁতৰ মানে বদনাম কৰি আছে, স্কুলখনৰ বদনাম কৰি আছে। এটা ভিডিঅ'ত মই পাইছো, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মামাক গেলি আহ্বান জনাইছে।
সেইটোও মই পাইছোঁ, মানে নিউজত পাইছোঁ সেইটো। আচ্ছা, লগতে চীনা বৰাই মানে মুজাহিদৰ মাকৰ পৰাই নগাদ 35,000 টকা লৈ মানে চীনা বৰাই কেছটো উঠাই দিছে। চাক গাইছ, চবতকে পইচা ডাঙৰ বস্তু। চীনা বৰাই কি পইচাহে ৰখি আছিল নেকি? পইচাৰ কাৰণে এই নিউজটো কৰি আছিল নেকি? নিউজ কৰিলোঁ আমি, হা, আৰু আমাক কৈছে কি আমাক পইচা দিয়া বুলি। আমিতো কোনো ধৰণৰ পইচা লোৱা নাই। পইচা ললা চীনা বৰাই 35,000 টকা মুজাহিদুৰ মায়াকৰ পাই লৈছে। মাকে বোলে মোবাইলেদি গুগল পে কৰি চীনা বৰাক দিছে। চাক গাইছ, এতিয়া পইচা দিলে চব ঠাণ্ডা হৈ গ'ল। নিউজ কৰিলে অকণমান গৰম হৈ গৈছিল। পইচা পাৱাৰ পিছত মানে চব অফ, আমাৰ নিউজ চলি থাকিল, কিন্তু স্কুলখনৰ বদনাম হ'ল। চাক, নিউজ লাইভে দিলে, মই দিলোঁ, আৰু কোনোবাক কানি দিলে। কি হ'ল? তহঁতে ভাল হৈ গলি, পইচাটো পাই ঠাণ্ডা হৈ গলি, কাৰণ গণ্ডগোলটো কাৰ হ'ল? স্কুলখনৰ বদনাম। গাইজ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰ, ইমানতে ভিডিঅ'টো সমাপ্ত কৰ। আৰু লগতে মোৰ মৰমৰ ছাৰ বাইদেউহঁতক কৈছোঁ, মই ক্ষমা কৰিছোঁ বাইদেউহঁতক, ক্ষমা বিচাৰিছোঁ বাইদেউ। আপোনালোকে যাতে মোক বেয়া পাই নাথাকে, ভিডিঅ'টো মই ইউটিউবৰ পৰা উলিয়াই দিছোঁ। আৰু মই মোৰ মৰমৰ গোটেইখান্দি ছাৰ বাইদেউক মই হাত জোৰ কৰি ক্ষমা কৰিছোঁ, ক্ষমা বিচাৰিছোঁ। ভুল হৈছে বাইদেউ, মানুহৰ মাত্ৰে ভুল হৈ যায়, আপোনালোকে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো মই ইউটিউবৰ পৰা পুৰা ডিলিট কৰি দিছোঁ বাইদেউ।